নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এয়াৰ ইণ্ডিয়াৰ বিমানত নিষিদ্ধ হল হালাল কৰা খাদ্য হালাল মাংস এক প্ৰকাৰ যে নিষিদ্ধ কৰা হৈছে এয়াৰ ইণ্ডিয়াৰ বিমানত এতিয়াৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানত হালাল কৰা খাদ্য খাবলৈ দিয়া নহব হিন্দু আৰু শিখ যাত্ৰীক এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই হালাল কৰা খাদ্য সন্দৰ্ভত গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত সবিশেষ এনিটক্সৰ দৰ্শক জনাইছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এয়াৰ ইণ্ডিয়াৰ বিমানত নিষিদ্ধ হালাল কৰা মাংস এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষৰ ডাঙৰ সিদ্ধান্ত হিন্দু আৰু শিখ যাত্ৰীক এতিয়াৰ পৰা খাবলৈ দিয়া নহয় হালাল কৰা মাংস যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই এতিয়াৰ পৰা এয়াৰ ইণ্ডিয়াই যাত্ৰীৰ খাদ্যৰ আগতীয়া বুকিং আৰম্ভ কৰিব হালাল সাৰ্টিফাইড খাদ্য দিয়া নহয় হিন্দু আৰু শিখ যাত্ৰী মুছলমান যাত্ৰীৰ বাবে উপলব্ধ হ'ব এই হালাল ফুড মুছলিম মিলৰ স্থানত এতিয়াৰ পৰা ব্যৱহাৰ কৰিব এয়াৰ ইণ্ডিয়া স্পেচিয়েল মিল আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ এয়াৰ ইণ্ডিয়াৰ বিমান কৰ্তৃপক্ষই গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া যাত্ৰীৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই এয়াৰ ইণ্ডিয়াৰ বিমানত এক প্ৰকাৰ যে নিষিদ্ধ কৰা হৈছে হালাল মাংস হিন্দু শিখ যাত্ৰীৰ বাবে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষৰ এক ডাঙৰ সিদ্ধান্ত হিন্দু আৰু শিখ যাত্ৰীক খাবলৈ দিয়া নহয় হালাল কৰা মাংস যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়াৰ পৰা এয়াৰ ইণ্ডিয়াই যাত্ৰীৰ খাদ্যৰ আগতীয়া বুকিং আৰম্ভ কৰিব হালাল সাৰ্টিফাইড খাদ্য দিয়া নহয় হিন্দু আৰু শিখ যাত্ৰী মুছলমান যাত্ৰীৰ বাবে উপলব্ধ হ'ব হালাল ফুড যিসকল ইছলাম ধৰ্মাৱলম্বী লোকে হজ যাত্ৰা বা বিভিন্ন ধৰণৰ হজ যাত্ৰাই হওক বা সৌদি আৰব ভ্ৰমণ কৰিব তেওঁলোকৰ বাবেহে এই খাদ্য উপলব্ধ হ'ব বা হালাল ফুড উপলব্ধ হ'ব যাৰ বাবে আগতীয়া বুকিং ইতিমধ্যে আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই শেহতীয়াকৈ এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াকে লৈ সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষই আগতীয়াকৈ এতিয়াৰ পৰা খাদ্যৰ বুকিং আৰম্ভ কৰিব যাতে হিন্দু আৰু শিখ যিসকল যাত্ৰী আছে তেওঁলোকে যাতে খাদ্য আগতীয়াকৈ বুকিং কৰিব পাৰে বা মুছলমান সম্প্ৰদায়ৰ যিসকল লোক আছে বা ইছলাম ধৰ্মাৱলম্বী যিসকল লোক আছে তেওঁলোকে যাতে খাদ্য গ্ৰহণৰ বাবে আগতীয়াকৈ তেওঁলোকে খাদ্যৰ তালিকা চাই ল'ব পাৰে তাৰ বাবে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই আৰু এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষৰ সিদ্ধান্তক লৈ সমগ্ৰ দেশজুৰি ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে হালাল কৰা খাদ্য সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই